ৰাইজৰ লাখ লাখ কৰ্মচাৰীৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ এটা বিশেষ আপডেট দিয়া আমি দেখিবলৈ পাইছোঁ আৰু এই আপডেটৰ জৰিয়তে প্ৰত্যেকজন চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকে এতিয়া এটা বিশেষ সুবিধা লাভ কৰিছে। তেওঁলোকে এডভান্স চেলাৰী ল'ব পাৰে আৰু সেই এডভান্স চেলাৰী লৈ পেলাই ইতিমধ্যে এটা পৰ্টেল মুকলি কৰা হৈছে আৰু সেই পৰ্টেলত তেওঁলোকে আবেদন কৰি পেলাই বৰ্তমান দৰমহা তেওঁলোকে লোৱা আমি পৰিলক্ষিত হৈছে। তো ইয়াতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ ধুনীয়াকৈ দিছে যে কিমানখিনি মানুহে লঞ্চ হোৱাৰ পিছতেই এই পৰ্টেলত আবেদন কৰি পেলাই কিমান টকা ল'লে, কিমানজন কৰ্মচাৰীয়ে লৈছে, তেওঁ এতিয়া আপডেট দি দিছে। আমি এইখিনি চাবলৈ চেষ্টা কৰিছোঁ। চাওক ইয়াতে গ্ৰেট ষ্টাৰ্ট ফৰ দ্য এমপ্লয়িজ চেলাৰী লিংক ক্ৰেডিট SLC স্কিম। তো SLC স্কিমৰ আণ্ডাৰৰ জৰিয়তে উইদিন 12 hours অফ লঞ্চ, 12 ঘণ্টাৰ হওঁতেই লঞ্চ কৰাৰ 12 ঘণ্টাৰ পিছতেই 120 বেনিফিচাৰিজ 120জন বেনিফিচাৰীয়ে 90 lakhs ক্ৰেডিট ফেচিলেটেড। তো দেখিছে 90 লাখ টকা ক্ৰেডিট কৰি দিয়া হৈছে তেওঁলোকক এডভান্স চেলাৰী হিচাপত। ডেলিভাৰ থ্ৰু ফিন আছামৰ জৰিয়তে ডেলিভাৰ কৰা হৈছে আৰু আছামছ ডিজিটেল ফাইনেন্স প্লেটফৰ্ম এনগেজিং ফাষ্ট পেপাৰলেছ এণ্ড ট্ৰান্সপাৰেণ্ট ক্ৰেডিট এক্সেছ ফৰ গভৰ্ণমেণ্ট এমপ্লয়িজ। তো ইয়াতে পেপাৰলেছভাৱে ট্ৰান্সপাৰেণ্টভাৱে পইচাখিনি দি দিছে। এইটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফেচবুক তেওঁৰ পেজ হয় আৰু তাত তেওঁ এনেকৈ লিখিছে কৰ্মচাৰীসকলৰ বাবে আৰম্ভ কৰা এমপ্লয়ী চেলাৰী ক্ৰেডিট লিংক ক্ৰেডিট SLC স্কিমে ইতিমধ্যে এক উৎসাহজনক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। আৰম্ভণিৰ মাত্ৰ 12 ঘণ্টাৰ ভিতৰতে 120জন আবেদনকাৰীক প্ৰায় 90 লাখ ঋণৰ সুবিধা প্ৰদান কৰা হৈছে। বিত্ত বিভাগ অসমৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এই আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলক দ্ৰুত কাগজবিহীন আৰু স্বচ্ছভাৱে ঋণ লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে। এতিয়া কথা হৈছে আপোনালোকে যদি এই এডভান্স চেলাৰীটো ল'ব বিচাৰে তেতিয়াহ'লে পৰ্টেলত গৈ পেলাই আপোনালোকে আবেদন কৰিব লাগিব আৰু আবেদন কৰাৰ কিছু সময় পিছতেই আপোনাৰ একাউণ্টত টকাখিনি ক্ৰেডিট হয়। আৰু সেই গতিকে মানে দেখিবলৈ পাইছে যেতিয়া আৰম্ভণি কৰা হৈছিলে পৰ্টেলটো, আৰম্ভণি কৰাৰ পিছতেই অকণমান সময়ৰ পিছতে দেখিবলৈ পোৱা গৈছিলে 120জন আবেদনকাৰীয়ে প্ৰায় 90 লাখ টকা তেওঁলোকে ঋণৰ সুবিধা পাইছে। তো এনেকৈ আপোনালোকে ধুনীয়াকৈ এডভান্স চেলাৰী ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত আজিৰ এই আপডেটটো আছিলে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।